বিটিআৰ পৰিষদীয় চৰকাৰৰ বাজেট অধিৱেশন ইতিমধ্যে সমাপ্ত হৈছে আৰু বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হৈছিল বিটিআৰ বাজেট অধিৱেশন 2025-2026 বিত্তীয় বৰ্ষৰ বাবে 843 কোটি টকাৰ বাজেট সৰ্বসন্মতিক্ৰমে গৃহীত হয়। নতুনকৈ জনগোষ্ঠীয় কল্যাণ বিভাগ মুকলিত অনুমোদন আৰু ইয়াৰ দ্বাৰা বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী লাভান্বিত হ'ব বুলি প্ৰকাশ বিটিআৰ চৰকাৰৰ মুখপাত্ৰ তথা কাৰ্যবাহী সদস্য গৌতম দাসৰ। জনমুখী কল্যাণকামী বাজেটৰ দ্বাৰা বিটিআৰ ৰাইজৰ আশা আকাংক্ষা বাস্তৱত ৰূপায়ণ হ'ব বুলি মন্তব্য কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে। দিনীয়া আজি বাজেট অধিৱেশন আছিল। আজি বাজেট অধিৱেশন সম্পূৰ্ণ হ'ল। 843 কোটি টকাৰ এটি বাজেট আমি বিটিআৰৰ ৰাইজৰ বাবে আজি ধাৰ্য কৰিলোঁ। আজি বাজেট পাছ হ'ল। এই বাজেটত বিভিন্ন শিতানত বিভিন্ন ডিপাৰ্টমেণ্টত যি এমাউণ্ট ধাৰ্য কৰা হৈছে, যি ধনৰাশি ধাৰ্য কৰা হৈছে, প্ৰতিটো ডিপাৰ্টমেণ্টতে খুব সুন্দৰকৈ জনসাধাৰণৰ বাবে বিটিআৰৰ জনসাধাৰণৰ ৱেলফেয়াৰৰ বাবে চিন্তা চৰ্চা কৰি বহুত ধৰণৰ স্কিম ইয়াত অন্তৰ্ভুক্তি হৈছে। নিজৰ পৰিয়াল নিজৰ ঘৰ সংসাৰ বাদ দি পেলাই কিছুদিনৰ কাৰণে বা মাজে সময়ে তেওঁলোকে বাহিৰত কৰ্মৰত হয়। তেওঁলোকৰ আৰ্থিক দৈন্যতা বা সংস্থাপনৰ বাবে এই মহিলাসকল যিসকল মাইগ্ৰেণ্ট মহিলা তেওঁলোকক ক্ষুদ্ৰ ঋণ দি পেলাই তেওঁলোকক লাইভলিহুড ট্ৰেইনিং, মাইক্ৰ' ফাইনেন্সৰ কিছুমান প্ৰশিক্ষণ বা ক্ষুদ্ৰ উদ্যোগী হিচাপে তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণেও আমাৰ এই বাজেটত কিছু ধন ধাৰ্য কৰা হৈছে। দুটা ইছ্যু দ্বাৰা প্ৰায় 2.5 লাখ লেণ্ড ইছ্যু ছল্ভ হৈছে। লেণ্ডৰ বিভিন্ন ইছ্যু পাৰ্চনেল হওক বা সামাজিকভাৱে হওক কিছুমান ইছ্যু ছল্ভ হৈছে আৰু এতিয়া 2.0ৰ দ্বাৰা 6টা অন্যান্য কিছুমান ইছ্যু আছে। একচুৱেলি মাটি হত্যা কৰা, NGO ছ'চাইটিক মাটি প্ৰদান কৰা, টি গাৰ্ডেন বা টি ছ'চাইটিক মাটি প্ৰদান কৰা, এনেকুৱা ধৰণৰ ইছ্যুবোৰ এই থাকিব 2.0ত। ওৱান চাইল্ড ওৱান ফাইল নিউ এটা স্কিম লোৱা হৈছে। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ডাঙৰীয়াৰ সন্মান জনাই তেখেতক সন্মান কৰি আৰু এই যোগ কেন্দ্ৰত আমাৰ বিভিন্ন অঞ্চলৰ ভিচিডিচিৰ অন্তৰ্গত সকলো পৰ্যায়ৰ লোক, যুৱক যুৱতী বয়সস্থসকলে যোগ প্ৰশিক্ষণ কৰিব পাৰিব। ইয়াৰ দ্বাৰা এজন মানুহৰ ব্যক্তিৰ বা এজন যুৱক যুৱতীৰ মানসিক শাৰীৰিক বিকাশ কৰাৰ কথা চিন্তা কৰা হৈছে।